নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ৰোল অফ চিভিল চাৰ্ভিচেছ ইন ডেমক্ৰেচি। মই ভাবোঁ যে এই বিষয়টো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ বিষয় হয়, কাৰণ আপোনালোকে সকলোৱে চিভিল চাৰ্ভিচ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু ভৱিষ্যতে নিশ্চয় চিভিল চাৰ্ভেণ্ট হৈ আপোনালোকে কৰ্মৰত হ'ব। গতিকে চিভিল চাৰ্ভিচৰনো কি ৰোল হয় ডেমক্ৰেচিত, সেই কথাটো জনাটো আমাৰ কাৰণে খুবেই জৰুৰী হয়। আৰু মই ভাবোঁ যে যিসকলে মেইনছ 2025ৰ কাৰণে প্ৰস্তুতি চলাই আছে, হয়তো তেওঁলোকে ইতিমধ্যে এই বিষয়টো বিভিন্ন চ'ৰ্চত পঢ়িছে বা কিতাপত পঢ়িছে, কিন্তু মই য'ত এই কথাখিনি পালোঁ তাত বিভিন্ন এক্সাম্পলৰ সৈতে দিয়া আছে। গতিকে মই ভাবিলোঁ যে এই কথাখিনি যদি আপোনালোকৰ লগত ডিছকাছ কৰোঁ, তেন্তে এনচাৰ এটা লিখাৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে বেছি সহজ হৈ পৰিব, কাৰণ উইথ এক্সাম্পল যদি আমি যিকোনো এটা এনচাৰ লিখোঁ, পৰীক্ষকৰ কাৰণে সেই এনচাৰটো ছেটিছফেক্টৰী হয় আৰু বেছি নম্বৰ পোৱাত সহায় হয়। গতিকে পলম নকৰি আজিৰ মূল বিষয়টোলৈ আহোঁ। গতিকে ইয়াত আৰম্ভণিতে এটা ষ্টেটমেণ্ট দিয়া আছে, যিটো উড্ৰ উইলছনে প্ৰভাইড কৰিছিলে। গতিকে এই যিটো ষ্টেটমেণ্ট, সেইটো আমি এনচাৰ ষ্টাৰ্টিঙৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ। উড্ৰ উইলছন বুলিয়ে নহয়, লাল বাহাদুৰ শাস্ত্ৰীয়ে কোৱা এটা চিভিল চাৰ্ভিচৰ ওপৰত ষ্টেটমেণ্ট, ঠিক অটল বিহাৰী বাজপেয়ীয়ে কোৱা এটা ষ্টেটমেণ্ট মই সংযোগ কৰিছোঁ, যোনটো ভাল লাগে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। Administration is the most obvious part of the government. It is the government in action. It is the executive, the operative, and the most visible side of the government. এতিয়া চিভিল চাৰ্ভিচ বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ? বডি অফ গভৰ্ণমেণ্ট অফিচিয়েলছ হয়, যিসকলে বিভিন্ন কামত নিয়োগ হৈ থাকে, যিটো পলিটিকেল আৰু জুডিচিয়েল নহয়। গতিকে এইটো আমি চিম্পলি এটা ডেফিনেশ্যন পাওঁ। লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছে চিভিল চাৰ্ভিচ ইজ ষ্টিল ফ্ৰেম অন হুইচ দ্য হোল ষ্ট্ৰাকচাৰ অফ আৱাৰ গভৰ্নেন্স ৰেষ্ট। গতিকে এইটো এটা খুব ধুনীয়া চেণ্টেন্স হয়, যিটো আমি চিভিল চাৰ্ভেণ্টৰ ওপৰত বা চিভিল চাৰ্ভিচ ওপৰত যদি যিকোনো ধৰণৰ প্ৰশ্ন আহে, তেন্তে আমি ইন্ট্ৰডাক্টৰী চেণ্টেন্স হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। অটল বিহাৰী বাজপেয়ীৰ এই ষ্টেটমেণ্টটো ব্যৱহাৰ কৰিব পাৰোঁ। আৱাৰ নেশ্যন ইজ ডিফাইণ্ড বাই ইটছ পিপল, নট বাই ইটছ বৰ্ডাৰ্ছ। উই কাউণ্ট অন আৱাৰ চিভিল চাৰ্ভেণ্টছ টু আপহোল্ড দিছ স্পিৰিট এণ্ড চাৰ্ভ উইথ ইণ্টিগ্ৰিটি, ডেডিকেশ্যন এণ্ড এম্পেথি। গতিকে এই তিনিটা ষ্টেটমেণ্টৰ যিটো ভাল বুলি ভাবে আপোনালোকে, বা যিটো ভাল লাগে, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি যদি চাওঁ, চিভিল চাৰ্ভিচ ইন ইণ্ডিয়া কম্প্ৰাইজেছ এডমিনিষ্ট্ৰেটিভ বডিজ। তেওঁলোক প্ৰশাসনিক এটা অংগ হয়, বডি হয়। কি কি কাৰণৰ ৰেছপঞ্চিবল হয়? গভৰ্ণমেণ্টৰ যিমানবোৰ পলিচি থাকে, পলিচিবিলাক ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত, আৰু পাব্লিক চাৰ্ভিচটো এডমিনিষ্টাৰ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ বিভিন্ন এছপেক্ট থাকে, বিভিন্ন দিশ থাকে। এই দিশবোৰ মেনেজ কৰাৰ ক্ষেত্ৰত চিভিল চাৰ্ভিচ, যিসকল চিভিল চাৰ্ভেণ্ট হিচাপে নিয়োগ হয়, তেওঁলোকে এইবোৰ কামত জড়িত হৈ থাকে। আৰু গোটেই চিষ্টেমটো বেছ থাকে প্ৰিন্সিপল অফ মেৰিট, ইম্পাৰ্চিয়েলিটি এণ্ড প্ৰফেচনেলিজিম। প্ৰিন্সিপল অফ মেৰিটটো আমি সাধাৰণতে বুজি পাইছোঁ। ইম্পাৰ্চিয়েলিটি মানে কাৰো লগত পাৰ্চিয়েলিটি নকৰা, ইম্পাৰ্চিয়েল হৈ থকা, মানে নিউট্ৰেলিটি মেইনটেইন কৰা বুলি ক'ব পাৰি। প্ৰফেচনেলিজিম মানে আমি যিটো চিভিল চাৰ্ভিচ প্ৰফেশ্যনত আছোঁ, আমি যি ক্ষেত্ৰতে জড়িত নাথাকোঁ কিয়, আমি সম্পূৰ্ণ প্ৰফেচনেল ইথিক্স মেইনটেইন কৰিম আৰু প্ৰফেচনেলিজিম মানি চলিম। গতিকে গোটেই চিভিল চাৰ্ভিচৰ চিষ্টেমটো মেৰিট, ইম্পাৰ্চিয়েলিটি আৰু প্ৰফেচনেলিজিমৰ ওপৰত বেছড হৈ থাকে। এইকেইটা প্ৰিন্সিপল আমি মনত ৰাখিম। এক্সাম্পল হিচাপে ইয়াত দিয়া আছে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ, যিটো আমি IAS কওঁ, হুইচ হেণ্ডেলছ এডমিনিষ্ট্ৰেটিভ ফাংচনছ। আৰু ইণ্ডিয়ান পুলিচ চাৰ্ভিচে ল' এনফৰ্চমেণ্ট এণ্ড ইণ্টাৰনেল ছিকিউৰিটিৰ লগত জড়িত হৈ থাকে। গতিকে তেওঁলোকে নিৰ্দিষ্ট পৰিসৰত নিজৰ নিজৰ কামবিলাকত জড়িত হৈ থাকে। যিধৰণে আমি এতিয়া আমাৰ APSCৰ ক্ষেত্ৰতে ACS, তেওঁলোকে বিভিন্ন এডমিনিষ্ট্ৰেটিভ ফাংচনৰ লগত জড়িত হৈ থাকে। APS হ'ল ল' এনফৰ্চমেণ্ট বা ছিকিউৰিটি যিবিলাক ৰিলেটেড ইছ্যু থাকে, ল' এণ্ড অৰ্ডাৰ, এইবিলাকৰ লগত জড়িত হৈ থাকে। ঠিক একাউণ্ট চাৰ্ভিচটো একাউণ্টৰ লগত থাকে। আৰবান এডমিনিষ্ট্ৰেটিভ অফিচাৰসকল মিউনিচিপালিটিৰ যিমানবোৰ কাম থাকে তাৰ লগত জড়িত হৈ থাকে। BDO ব্লক ডেভেলপমেণ্ট অফিচাৰ পঞ্চায়তী ৰাজ যিটো চিষ্টেম, তাৰ লগত জড়িত হৈ থাকে। PNRD লগত জড়িত হৈ থাকে। গতিকে এই ধৰণে আমি তিনিটা প্ৰিন্সিপলৰ ওপৰত বেছ কৰি পেলাই আমি বিভিন্ন চাৰ্ভিচবিলাক প্ৰভাইড কৰোঁ। গতিকে ইয়াত যিটো প্ৰেগাপ আছে, ইমান লাইন বাই লাইন মই পঢ়ি নাযাওঁ, ভেৰি চিম্পলকৈ দিয়া আছে। পাইভটেড ৰুল এটা থাকে ডেমক্ৰেটিক চিষ্টেমত। আমি ডেফিনেটলি এইটো জানিব লাগিব। আমাৰ গণতান্ত্ৰিক যি চিষ্টেম হয়, তাত চিভিল চাৰ্ভিচৰ এটা ইম্পৰ্টেণ্ট ৰোল থাকে। গভৰ্ণমেণ্ট পলিচিবিলাক ইমপ্লিমেণ্ট কৰে, কণ্টিনিউটিটো এনশ্যোৰ কৰে, এডমিনিষ্ট্ৰেশ্যনৰ মাজত যিটো কণ্টিনিউটি থাকিব লাগে সেইটো এনশ্যোৰ কৰে, পাব্লিক চাৰ্ভিচ ডেলিভাৰ কৰে। Then Indian civil servants provide expert non-partisan advice, uphold the rule of law, contribute to policy formulation. They engage with the diverse Indian public, promote transparency and safeguard individual rights.
The civil service efficient functioning is crucial for success, stability and accountability of India's democratic governance. এতিয়া আমি অকমান বহল পৰিসৰত যদি কথাটো চাওঁ, আমাৰ প্ৰিয়াম্বুল যি কনষ্টিটিউচনৰ প্ৰস্তাৱনা তাত আমাৰ যি আইডিয়েলছ আৰু এছপিৰেশ্যন আছে বা কনষ্টিটিউচনে আমাৰ যিটো আদৰ্শৰ নীতিৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতবৰ্ষখন গঢ় লৈ উঠিছে, এই ক্ষেত্ৰত এই কথাখিনি সুন্দৰভাৱে পৰিচালিত কৰাৰ ক্ষেত্ৰত যিখিনি আইডিয়েলছ আৰু এছপিৰেশ্যন আছে সেইখিনি এচিভমেণ্ট কৰাৰ ক্ষেত্ৰত গভৰ্ণমেণ্টৰ খুব ৰুল থাকে আৰু গভৰ্ণমেণ্টৰ পাৰ্ট হিচাপে চিভিল চাৰ্ভেণ্টসকলৰ সেই কথাখিনি এচিভ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ ষ্টেপ ল'ব লাগে, যি ধৰণৰ ইমপ্লিমেণ্ট মেজাৰ ল'ব লাগে, সেইখিনি ক্ষেত্ৰত চিভিল চাৰ্ভেণ্টে যথেষ্ট ভূমিকা পালন কৰে। ট্ৰান্সপাৰেঞ্চি লাগিব, একাউণ্টেবিলিটি লাগিব আৰু ইণ্ডিভিজুৱেল ৰাইটছ যাতে ছেফগাৰ্ড কৰিব পাৰে তাৰ ওপৰত যিখিনি আমাৰ পলিচি আছে বা স্কিমছ আছে সেই গোটেই কথাখিনি চিভিল চাৰ্ভেণ্টে গুৰুত্ব আৰোপ কৰি আমাৰ সংবিধানৰ যি আইডিয়েলছ আৰু এছপিৰেশ্যন আছে সেই গোটেইখিনি এচিভ কৰাৰ ক্ষেত্ৰত আগভাগ লয়। ৰোল অফ চিভিল চাৰ্ভিচ ইন প্ৰি কলনিয়েল ইৰা, ইয়াত আমি কেইবাটাও স্তৰত আমি কথাখিনি আলোচনা কৰিম। প্ৰি কলনিয়েল ইৰাৰ আগত কেনেকুৱা ধৰণৰ আছিল খুব সংক্ষেপে কৈ যাম। আপোনালোকে যিহেতু নোটটো পাব, মই টেলিগ্ৰামত আপোনালোকক নোটটো প্ৰভাইড কৰিম। এটা প্ৰিচাইজ ৱেত আৰু বুজিব পৰাকৈ মই কথাখিনি আপোনালোকৰ কাৰণে আগবঢ়াম। মৌৰিয়ান এম্পায়াৰৰ ক্ষেত্ৰতো আমি চিভিল চাৰ্ভিচৰ ৰুল দেখা পাওঁ। তেতিয়া চেন্ট্ৰেলাইজ এডমিনিষ্ট্ৰেটিভ এটা ষ্ট্ৰাকচাৰ আছিল, ৰিজনেল গভৰ্ণৰ আছিল যিসকলে প্ৰভিন্সবিলাক চাইছিল, ৰেভিনিউ মেনেজ কৰিছিল আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টবিলাক ইমপ্লিমেণ্ট কৰিছিল। আৰু এই গোটেই কথাখিনি আমি চাণক্যৰ অৰ্থশাস্ত্ৰত আমি পাওঁ, য'ত গভৰ্ণেন্সৰ গাইডলাইনছবিলাক দিয়া আছে আৰু কি ধৰণে এফিচিয়েণ্ট এডমিনিষ্ট্ৰেটিভ এটা পাব পাৰি ইকনমিক ডেভেলপমেণ্টৰ কাৰণে এই গোটেই কথাখিনি চাণক্যৰ অৰ্থশাস্ত্ৰত আছে। গুপ্তা এম্পায়াৰ সময়টো আছিল ডিচেন্ট্ৰেলাইজ গভৰ্ণেন্স চিষ্টেম এটা আছিল, য'ত লোকেল চেল্ফ ৰুল কিছুমান আছিল, এম্ফেচাইজিং এগ্ৰিকালচাৰেল প্ৰস্পাৰিটি, ট্ৰেড এণ্ড কালচাৰেল ডেভেলপমেণ্ট। আমাক ডাইৰেক্টলি যদি প্ৰেজেণ্ট চিনাৰিঅ'ৰ ক্ষেত্ৰত যদি নুসুধে, আমি যদি এনেকুৱা ধৰণৰ প্ৰশ্ন পাওঁ যে কি ধৰণে চিভিল চাৰ্ভিচটো ইভলিউশ্যন হৈছিল, সেই ধৰণে যদি প্ৰশ্ন আহে তেন্তে আমি একেবাৰে আৰম্ভণিৰ পৰা এই কথাখিনি জনাটো খুবেই জৰুৰী, বা পৰীক্ষাত নাহিলেও আমি অভাৰঅল কথাখিনি জনাটো এইকাৰণে জৰুৰী কাৰণ we are going to be the civil servant in upcoming days. ধৰ্ম কনচেপ্টটো আছিল গাইডেড এডমিনিষ্ট্ৰেটৰ্ছ ইন মেইনটেইনিং জাষ্টিছ, ছ'চিয়েল হাৰমনি। সোলাৰ ডাইনেষ্টিটো আমি পাওঁ, এফিচিয়েণ্ট এডমিনিষ্ট্ৰেটিভ চিষ্টেম এটা আছিল, লোকেল চেল্ফ গভৰ্ণেন্স আছিল, এডভান্স ইৰিগেশ্যন প্ৰজেক্ট আছিল। যিসকলে হিষ্ট্ৰী ডিটেইলছত পঢ়িছে, অৱশ্যে মেইনছৰ কাৰণে যিসকলে প্ৰস্তুতি চলাইছে, গতিকে তেওঁলোকৰ ইয়াত কনফিউজন নাহিব কাৰণ তেওঁলোকে অলৰেডি সোলাৰ ডাইনেষ্টিত কি ধৰণৰ ইৰিগেশ্যন প্ৰজেক্ট আছিল, মেৰিটাইম ট্ৰেড আছিল, এইবিলাক তেওঁলোকে নিশ্চয় পঢ়িছে। আৰু যিসকলে আগন্তুক দিনত প্ৰিলিমিনাৰী কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে অলপ সময় লাগিব, বাট যেতিয়া তেওঁলোকে হিষ্ট্ৰী টপিকবিলাক পঢ়িব এই কথাখিনি বুজি পাব। Solar King established a well-organized bureaucracy and inscription details the administration of local bodies called nagarams. Next, colonial era ব্ৰিটিছৰ সময়ত আমি চাওঁ, Indian civil service was a key institution in this regard. ব্ৰিটিছৰ সময়ত administration of British rule আছিল, ICS composed mainly of British official, mainly British officialৰ সৈতে ইণ্ডিয়ান চিভিল চাৰ্ভিচ, যিটো বহুত দিনলৈকে কৈ থকা হ'ল, এতিয়া ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ বুলি কোৱা হয়। ICS was responsible for policy implementation, law and order. Very simple, same কথাই হয়। লেণ্ড ৰেভিনিউ চিষ্টেম আছিল, চিভিল চাৰ্ভেণ্টে লেণ্ড ৰেভিনিউ চিষ্টেমটো ইমপ্লিমেণ্ট কৰিছিল আৰু ব্ৰিটিছ গভৰ্ণমেণ্টৰ কাৰণে ৰেভিনিউ সংগ্ৰহ কৰিছিল। পাৰ্মানেণ্ট ছেটেলমেণ্ট অফ 1793 ইন বেংগল, বিহাৰ এণ্ড উৰিষ্যা, এইটো এটা এক্সাম্পল দিয়া আছে। এক্সাম্পল এইকাৰণে দিয়া আছে, এক্সাম্পলৰ জৰিয়তে আপোনালোকে এনচাৰটো লিখিলে বেছি সুবিধা হ'ব। লিগেল চিষ্টেমো আছিল, লিগেল চিষ্টেম মেনেজ কৰিছিল চিভিল চাৰ্ভেণ্টে। Establishment of High Court and introduction of English common law were significant developments during this period. Railway development tor ক্ষেত্ৰতো civil service ৰ ৰোল আছিল। Lord Dalhousie, colonial administrator, promoted railway construction. গতিকে আজিৰ দিনত আমি যিটো ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰ পাইছো তাৰ আৰম্ভণি কিন্তু তেতিয়াৰ দিনতে হৈছিল। সেন্সাস ইনুমাৰেশ্যনৰ ক্ষেত্ৰতো চিভিল চাৰ্ভেণ্টে আগভাগ লৈছিল। এডুকেশ্যন চিষ্টেমৰ ক্ষেত্ৰত ৱাৰ্ডছ ডিস্পেটছ অফ 1854 laid the foundation for modern education system. ইয়াৰ বিষয়ে আমি জনাটো জৰুৰী হয়, আমাৰ সিলেবাছত আছে। সোশ্যাল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতো চিভিল চাৰ্ভেণ্টে বিভিন্ন পলিচি ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল। এক্সাম্পল হিচাপে সেন্সাস অফ 1871 কাষ্ট ইনুমাৰেশ্যন। ইয়াত বিভিন্ন এক্সাম্পল দিয়া আছে, আপোনালোকে গোটেই কথাখিনি লিখিব লাগিব বুলি মই নকওঁ, বাট অভাৰঅল 5-6টা যেতিয়া আপোনালোকে জানিব তেন্তে এনচাৰটো লিখাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব। আমি প্ৰেজেণ্ট চিনাৰিঅ'ত যদিও এনচাৰটো লিখিব লগা হয়, আমি ছাইডতে আমি এটা পৰ্চনত আমি কলনিয়েল ইৰাৰ সময়ৰ দুই এটা এক্সাম্পল দি আমি এখন চাৰ্ট বনাই পৰীক্ষাত লিখিব পাৰোঁ, যিটো ইণ্টাৰেষ্টিং হ'ব।
পোষ্ট ইণ্ডিপেণ্ডেন্সৰ পাছত চাওঁ আমি ভাৰত স্বাধীন হোৱাৰ পিছত নেশ্যন বিল্ডিং এণ্ড ডেভেলপমেণ্ট প্লেনিং এইটো এটা খুব গুৰুত্বপূৰ্ণ শব্দ Civil services drive nation building, shaping policies and development plans for sustainable economic growth and progress. গতিকে আমি 5-year যিটো ইকনমিক প্লেন পাওঁ এতিয়া যিটো নীতি আয়োগ আহিছে এই 5-year প্লেনৰ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰতো চিভিল চাৰ্ভেণ্টে ভূমিকা লৈছিল টু ফষ্টাৰ ইকনমিক ডেভেলপমেণ্ট এণ্ড পভাৰ্টি এলিভিয়েশ্যন গতিকে আপোনালোকে এই ক্ষেত্ৰত এটা কথা মনত ৰাখিব ইকনমিক যি আমাৰ প্লেনিং আছিলে সেই ইকনমিক প্লেনিংখিনি জনাটো খুবেই জৰুৰী ফিল্মছৰ কাৰণেও তাত বিভিন্ন ধৰণৰ সময়ত কি ধৰণৰ অবজেক্টিভ আছিল কোনটো প্লেনত কেনেকুৱা ধৰণৰ ষ্টেপ লোৱা হৈছিল সেই কথাখিনি খুবেই জৰুৰী হয় ফিল্মছৰ কাৰণে ফৰেন পলিচি এণ্ড ডিপ্ল'মেচিৰ ক্ষেত্ৰতো IFS চেভ গ্ল'বেল ৰিলেশ্যন কণ্ডাক্ট ডিপ্ল'মেচি এণ্ড এনহেন্সেছ ইণ্ডিয়াছ ইণ্টাৰনেশ্যনেল ইনফ্লুৱেঞ্চ থ্ৰু নেগচিয়েশ্যন এণ্ড ৰিপ্ৰেজেণ্টেশ্যন মই ইয়াত লাইন বাই লাইন কথাখিনি এইকাৰণে কৈছোঁ একেবাৰে চিম্পল চেণ্টেন্স দিয়া আছে তাক বেলেগকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই বাট মই এইকাৰণে আপোনালোকক কথাখিনি কৈ গৈছোঁ ইয়াৰ জৰিয়তে আপোনালোকে গম পাব যে কি ধৰণে যিকোনো ধৰণৰ প্ৰশ্ন আহিলে আমি তাক মেইনছৰ এনচাৰ লিখাৰ ক্ষেত্ৰত এই যিখিনি তথ্য এই তথ্যখিনি আপোনালোকক যথেষ্ট সহায় কৰিব আমি পোষ্ট ইণ্ডিপেণ্ডেন্সৰ কথাটোৰ ক্ষেত্ৰত প্ৰথম পালোঁ নেশ্যন বিল্ডিং এণ্ড ডেভেলপমেণ্ট প্লেনিং ফৰেন পলিচি এণ্ড ডিপ্ল'মেচি দেন লেণ্ড ৰিফৰ্মছ এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ক্ষেত্ৰতো চিভিল চাৰ্ভিচেছে লেণ্ড ৰিফৰ্মছ কিছুমান ষ্টেপ লৈছিল ফষ্টাৰিং ৰুৰেল ডেভেলপমেণ্ট এণ্ড ইকুইটেবল ডিষ্ট্ৰিবিউশ্যন অফ ৰিচোৰ্চেছ ফৰ ছাষ্টেইনেবল গ্ৰ'থ আৰু ইণ্টাৰেষ্টিংলি এই লেণ্ড ৰিফৰ্ম পাৰ্টটো আমাৰ চিলেবাছৰ এটা পাৰ্ট হয় মেইনছৰ কাৰণে গতিকে লেণ্ড ৰিফৰ্মছৰ ওপৰত আপোনালোকৰ ডেফিনেটলি নলেজ লাগিব আগতে যি ধৰণৰ ইণ্টাৰমিডিয়েটছ আছিল আগতে যি ধৰণৰ ছিষ্টেম আছিল জমিনদাৰী ছিষ্টেম হওক বা জাগিৰদাৰ ছিষ্টেম এই ছিষ্টেমবিলাকৰ যিখিনি ড্ৰবেক্স আৰু যিখিনি পজিটিভ ষ্টেপ লোৱা হৈছে বিভিন্ন ফেজত যি ধৰণে লেণ্ড ৰিফৰ্মছ কৰা হৈছে সেই গোটেই কথাখিনি আমাৰ মেইনছৰ কাৰণে জৰুৰী হয় এতিয়া প্ৰেজেণ্ট টাইমত আমি চাম প্ৰেজেণ্ট টাইমত খুব ষ্টিংকে দিয়া আছে গতিকে ইয়াৰ পৰা আমি এটা সুন্দৰ এনচাৰ লিখাৰ ক্ষেত্ৰত সহায় হ'ব ছ'চিয়েল এণ্ড ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত চিভিল চাৰ্ভিচৰ ৰুল ডিফাৰেণ্ট ছেক্টৰত দিয়া আছে ছ'চিয়েল ৱেলফেয়াৰ প্ৰগ্ৰেমছ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত এক্সাম্পল দিয়া আছে মনৰেগা এডুকেশ্যনেল ৰিফৰ্মছৰ ক্ষেত্ৰতো চিভিল চাৰ্ভিচৰ ৰুল আছে আমি সৰ্ব শিক্ষা অভিযান ইমপ্লিমেণ্টেশ্যনৰ কথা লিখিব পাৰোঁ বা এতিয়া নিউ যি এডুকেশ্যন পলিচি 2020 আহিছে তাৰ ওপৰতো চিভিল চাৰ্ভিচেছৰ যথেষ্ট ৰুল আছে ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত হেল্থ কেয়াৰ ইনিচিয়েটিভৰ ক্ষেত্ৰত এক্সাম্পল দিয়া আছে নেশ্যনেল হেল্থ মিছনৰ ক্ষেত্ৰত কি ধৰণে চিভিল চাৰ্ভেণ্টে হেল্থ কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ চাৰ্ভিচেছ ডেলিভাৰী ক্ষেত্ৰত কি ধৰণে ভূমিকা লয় সেইটো আমি এক্সাম্পল দিব পাৰোঁ ইকনমিক লিবাৰেলাইজেশ্যনৰ ক্ষেত্ৰতো চিভিল চাৰ্ভিচেছৰ ভূমিকা আছে এইখিনি ছ'চিয়েল আৰু ইকনমিক ডেভেলপমেণ্টৰ পাৰ্ট হয় আমি চিভিল চাৰ্ভেণ্টছ ইনভলভমেণ্ট ইন ইকনমিক লিবাৰেলাইজেশ্যন পলিচিজ ইন দ্য 1990s এনকাৰেজিং গ্ল'বেল ইকনমিক ইণ্টিগ্ৰেশ্যন এইটো এটা এক্সাম্পল দিব পাৰোঁ ছ'চিয়েল জাষ্টিছ এণ্ড এফাৰ্মেটিভ একশ্যনৰ ক্ষেত্ৰতো চিভিল চাৰ্ভিচৰ ভূমিকা আছে যি ধৰণে ইমপ্লিমেণ্টিং পলিচিজ লাইক ৰিজাৰ্ভেশ্যন ফৰ মাৰ্জিনেলাইজ কমিউনিটিজ ইন এডুকেশ্যন এণ্ড এমপ্লয়মেণ্ট নেক্সট আহিলে গুড এণ্ড ইফেক্টিভ গভাৰ্নেন্স এইটো এটা খুব জৰুৰী ভেলুজ ফৰ গুড গভাৰ্নেন্স align with the principles of good governance emphasizing transparency accountability responsiveness and efficiency গতিকে RTI Act এটা এক্সাম্পল হয় 360-degree পাৰফৰ্মেন্স এপ্ৰেজেল চিষ্টেম য'ত চিভিল চাৰ্ভেণ্টে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লয় আৰু RTI ওপৰত মোৰ লাষ্ট এটা ভিডিঅ'ত ডিটেইলছত এভৰিথিং দিয়া আছে গতিকে আপোনালোকে এইটো চাব ইফেক্টিভ গভৰ্ণমেণ্টৰ ক্ষেত্ৰতো আমি চাওঁ এডমিনিষ্ট্ৰেটিভ কণ্টিনিউটিৰ ক্ষেত্ৰত হওক বা পলিচি ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত হওক ছাৰ্ভিং এজ এ ব্ৰিজ বিটুইন ইলেক্টেড অফিচিয়েলছ এণ্ড দ্য পাব্লিক বিভিন্ন ধৰণৰ স্কিম আছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা স্বচ্ছ ভাৰত অভিযান দিজ আৰ দ্য বেষ্ট এক্সাম্পল দেট ইউ কেন এড ইন ইউৰ এনচাৰ ৰেড টেপ টু ৰেড কাৰ্পেট গুৰুত্বপূৰ্ণ এটা বাক্য ইয়াত আমি পাইছোঁ ৰেড টেপৰ পৰা কি ধৰণে ৰেড কাৰ্পেট It is used to describe the transformation of bureaucratic processes from being slow and cumbersome to being effective and efficient. Example, Digital India Initiative, Single Window Clearance. এইকেইটা আমি এক্সাম্পল দিব পাৰোঁ ডেভেলপমেণ্ট এণ্ড ৰিফৰ্মছৰ ক্ষেত্ৰত ডিচেণ্ট্ৰেলাইজেশ্যন এণ্ড পঞ্চায়তী ৰাজ আপোনালোকে ডেফিনেটলি জানে পঞ্চায়তী ৰাজৰ কথা গতিকে এইটো আমি এক্সাম্পল হিচাপে ডেভেলপমেণ্ট এণ্ড ৰিফৰ্মছত ভৰাব পাৰোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত চিভিল চাৰ্ভিচেছৰ ভূমিকা আছে যি ধৰণে নেশ্যনেল হাইৱে ডেভেলপমেণ্ট প্ৰজেক্ট ফৰ এনহেন্স কানেক্টিভিটি এইবিলাকৰ ক্ষেত্ৰতো চিভিল চাৰ্ভিচেছে গুৰুত্বপূৰ্ণ ভূমিকা লয় ইণ্টিগ্ৰেশ্যন টু গ্ল'বেল ইকনমি এক্সাম্পল আমি দিব পাৰোঁ এনভাইৰনমেণ্ট কণ্ডিচিভ টু FDI পাৰ্টিচিপেট ইন গ্ল'বেল ট্ৰেড এগ্ৰিমেণ্ট গতিকে 1991ৰ পাছত যি ইকনমিক ৰিফৰ্মছ লোৱা হৈছে লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন গ্ল'বেলাইজেশ্যন এই প্ৰতিটো ক্ষেত্ৰতে চিভিল চাৰ্ভিচেছে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লয় Administrative reformsৰ ক্ষেত্ৰত civil service drives administrative reforms enhancing efficiency, transparency and accountability in governance for effective public service. Regulatory rule আছে definitely
ৰেগুলেটৰী ৰুল ইন দ্য ইমপ্লিমেণ্টেশ্যন অফ GST আমি এই ধৰণৰ এক্সাম্পল দিব পাৰোঁ। নেক্সট এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে এড্ৰেছিং ইমাৰ্জিং চেলেঞ্জেছ। COVID-19ৰ কথা আমি ইয়াত দিব পাৰোঁ, ইয়াত দিয়া হোৱা নাই। ডিজাষ্টাৰ মেনেজমেণ্ট এণ্ড ক্ৰাইচিছ ৰেছপন্সৰ ক্ষেত্ৰত চিভিল চাৰ্ভেণ্টে লিড ৰোল লয়। Active involvement of civil servant in disaster management, coordinating relief effort during natural disaster. এতিয়া মোৰ ক্ষেত্ৰতো যদিও মই একাউণ্ট ছাৰ্ভিচত ইনভলভ হৈ আছো, বাট ইয়াত আমি বিভিন্ন ধৰণৰ এনেকুৱা কামত নিয়োজিত হৈ আছো। মোক এইবাৰ যি মাজুলীত বানপানী হয়, সেই বানপানীৰ কাৰণে ছেক্টৰ অফিচাৰ হিচাপে নিয়োগ কৰিছে, গতিকে এই ধৰণৰ কাম আমিও কৰিব লগা হয়। এজ এ ফেচিলিটেটৰ টু প্ৰাইভেট ছেক্টৰ ডেফিনেটলি হয়। এক্সাম্পল আমি দিব পাৰোঁ ষ্টাৰ্টআপ ইণ্ডিয়া ইনিচিয়েটিভ, নিউ ডমেইনছ ফৰ এডমিনিষ্ট্ৰেশ্যন। আজিকালি বিভিন্ন ধৰণৰ আৰু কিছুমান কাম আহিছে য'ত চিভিল চাৰ্ভিচেছে গুৰুত্বপূৰ্ণ ভূমিকা লয়, যেনেকৈ চাইবাৰ চিকিউৰিটি এডমিনিষ্ট্ৰেশ্যন, SDG, ক্লাইমেট চেঞ্জ এণ্ড মেনুৱেল টু গভাৰ্নেন্স। কনষ্টিটিউচনেল প্ৰভিজনছখিনি দিয়া আছে আৰ্টিকল 310, 311, আৰ্টিকল 312, 315 to 323 কি হয় এইকেইটা আপোনালোকে মনত ৰাখিব, কাৰণ প্ৰিলিমছৰ কাৰণে এইখিনি জৰুৰী হয়। বা এজ এ চিভিল চাৰ্ভেণ্ট ইউ মাষ্ট ন' আৰু মেইনছৰ এনচাৰৰ ক্ষেত্ৰত এই আৰ্টিকল আমি মেনশ্যন কৰিব পাৰোঁ। যিধৰণে আৰ্টিকল 312ৰ কথা আমি লিখিব পাৰোঁ, এলাউজ ফৰ দ্য ক্ৰিয়েশ্যন অফ অল ইণ্ডিয়া চাৰ্ভিচেছ IAS, IPS, IFS বাই পাৰ্লিয়ামেণ্ট। চেলেঞ্জখিনি আমি জানিব লাগিব, কি ধৰণৰ চেলেঞ্জেছ আমি ফেচ কৰিম, বিকজ ইউ আৰ গোইং টু বি চিভিল চাৰ্ভেণ্ট। ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত হয়, কম্পিটিটিভ এনভাইৰনমেণ্ট, এইটো আমি সকলোৱে জানো, খুব সুন্দৰকৈ দিয়া আছে, আপোনালোকে জাষ্ট এবাৰ পজ কৰি চাব। মেৰিটক্ৰেচি ভাৰ্চেছ কোটাৰ এটা সমস্যা আছে, আমি সকলোৱে ফেচ কৰোঁ। লেংথি ৰিক্ৰুইটমেণ্ট প্ৰচেছ, এইটো সকলোৱে ফেচ কৰোঁ, এটা দীঘল ৰিক্ৰুইটমেণ্ট প্ৰচেছ হয়। অলৰেডি যোৱাকালিৰ ভিডিঅ'টো মই কৈছোঁ যে কি ধৰণে আমাক মাজে মাজে হতাশা বা বৰিংনেছে আমাক প্ৰভাৱ পেলাই প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত, সেই বিষয়ে কৈছোঁ। ট্ৰেইনিঙৰ ক্ষেত্ৰতো কোৱালিটি অফ ট্ৰেইনিং প্ৰগ্ৰেমৰ ক্ষেত্ৰতো কিছু ড্ৰবেক আছে। কেপাচিটি বিল্ডিং, এইটো এটা ডাঙৰ সমস্যা হয়। ইনএডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ৰিচোৰ্চেছ টু ডেলিভাৰ ইফেক্টিভ ট্ৰেইনিং প্ৰগ্ৰেম, সেইটো এতিয়া বৰ্তমান আমি কিছু ক্ষেত্ৰত ফেচ কৰোঁ, বিশেষকৈ অসমত। এডাপ্টেশ্যন টু টেকনলজিকেল এডভান্সমেণ্ট, সেইটো এটা ডাঙৰ সমস্যা। ডমেইন এক্সপাৰ্টাইজ আন এটা হয়, স্কিল গেপ আছে। এক্সাম্পলবোৰ চাব, ইণ্টিগ্ৰেশ্যন অফ লেটাৰেল এণ্ট্ৰেঞ্চ, যিটো নতুনকৈ এটা কনচেপ্ট আহিছে। চেলেঞ্জেছ ইন ইণ্টিগ্ৰেটিং লেটাৰেল এণ্ট্ৰেঞ্চ উইথ স্পেচিয়েলাইজ এক্সপাৰ্টছ ইন দ্য এক্সিষ্টিং বিউৰ'ক্ৰেটিক structure and culture. Appointment of former corporate executive to lead public sector banks reflect need for specialized expertise in financial management. Eto example likhibo pare. Interdisciplinary approach, eto eta ami homossa pao bikhekkoi domain expertiseor khetrot. Encouraging an interdisciplinary approach to problem solving and decision making, requiring civil servants to possess a broad range of skills and knowledge. Efficiency khetrot ase bureaucratic red tape, technology adoption, resource allocation, accountability ক্ষেত্ৰত ট্ৰান্সপাৰেন্সিৰ ইস্যু আছে। ইথিকেল কণ্ডাক্টটো মই বাৰে বাৰে আলোচনা কৰোঁ, আমি কেৱল মাত্ৰ পৰীক্ষাত লিখোঁ, বাট যিখিনি আমি ইথিক্সৰ পৰা শিকোঁ সেইখিনি বহুতে মেইনটেইন নকৰে, সেইটো এটা ডাঙৰ সমস্যা। পাৰফৰ্মেন্স এপ্ৰেইজেলৰ আণ্ডাৰত আমি পাওঁ অবজেক্টিভ ইভালুৱেশ্যনৰ এটা সমস্যা। ডেভেলপিং অবজেক্টিভ পাৰফৰ্মেন্স এপ্ৰেইজেল চিষ্টেম that accurately assess the performance on contribution of civil servant. Personal conduct objective assessment to gauge trainees comprehension of administrative process and policies. Feedback mechanism or eta সমস্যা আছে। Training for evaluators, providing training to supervisors and evaluators to conduct fair and objective performance appraisal, minimizing biases and subjectivity. গতিকে ইয়াত যদিও ইয়াত যিখিনি সমস্যা হিচাপে হেডিংটো আছে, বাট ইয়াত একজেক্টলি সলিউশনটো দিয়া আছে যে কি ধৰণে সলিউশন আমি ল'ব পাৰোঁ, বাট সমস্যা হিচাপে হেডিংটো দিয়া আছে। যি ধৰণে অবজেক্টিভ ইভালুৱেশ্যনটো আমাক লাগে, বাট সেইটো এটা ইস্যু হয়। ফিডবেক মেকানিজমৰ ইস্যু আছে, বাট ফিডবেক মেকানিজমটো কি ধৰণে আমি ৰেগুলেট কৰিম বা কি ধৰণে আমি তাক এনহেন্স কৰিম, সেইটো ইয়াত দিয়া আছে। ট্ৰেইনিং ফৰ ইভালুৱেটৰ্ছটো খুব প্ৰয়োজনীয় এটা কনচেপ্ট হয়, বাট কি ধৰণে আমি কৰিম সেই ষ্টেপটো ইয়াত দিয়া আছে। গতিকে আজিৰ এই গোটেই আলোচনাটোত ৰোল অফ চিভিল চাৰ্ভিচেছৰ গোটেই ডাইমেনশ্যনছটো ইয়াত দিয়া আছে, কি ধৰণে তেওঁলোকে বিভিন্ন ছেক্টৰত কাম কৰে, বিভিন্ন তেওঁলোকৰ ৱৰ্ক ডাইমেনশ্যন থাকে, আৰু কি কি ইস্যু তেওঁলোকে ফেচ কৰি আছে। প্ৰি কলনিয়েলৰ পৰা ধৰি কলনিয়েল, পষ্ট ইণ্ডিপেণ্ডেঞ্চ আৰু বৰ্তমান সময়ত চিভিল চাৰ্ভিচৰ ৰুলছ কেনেকুৱা, এই গোটেই কথাখিনি ইয়াত দিয়া আছে। কিন্তু এতিয়া কাম হ'ল আপোনালোকৰ প্ৰিভিয়াছ যিখিনি কুৱেশ্যন আছিল, সেই কুৱেশ্যনখিনি আপোনালোকে চাই এই কথাখিনি ভালদৰে আয়ত্ব কৰি আপোনালোকে এনচাৰ ৰাইটিংটো প্ৰেক্টিচ কৰক। যিসকলে অহা বছৰৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকে এতিয়াৰ পৰাই এই কথাখিনি আয়ত্ব কৰি এই যিখিনি নোটছ তেওঁলোকে যাতে নিজৰ লগত ৰাখি থয়, যাতে তেওঁলোকে যেতিয়া মেইনছৰ সময়ত
আকৌ যাতে ইয়াক ৰিভাইজ কৰিব পাৰে। আৰু ৰিভিজনটো আমাক ডেইলি বেচিছত লাগিবই। আমি ডেইলি যিখিনি পঢ়োঁ সেইখিনি পিছদিনা তাৰ পাছত আমি ৰিভাইজ কৰাটো আমাৰ কাৰণে খুবেই জৰুৰী হয়, যাতে আমি পাহৰি নাযাওঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে সহায়ক হ'ব। আৰু এই যিটো PDF মই মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকক প্ৰভাইড কৰিম। টেলিগ্ৰামৰ লিংকটো মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত দিয়া আছে। গতিকে শেষত এটাই ক'ম, পঢ়ি থাকক, সময় নষ্ট নকৰিব। নমস্কাৰ।